য'ত প্ৰিয়জন নাথাকে নহয় জানো তাত অজস্ৰখিনি থাকিলেও কিন্তু সেই পৰম সুখখন পোৱা নাযায়। উদ্ধৱ মহন্তই আৰু প্ৰশ্ন সুধিছে যে বেদ এখনেই তাক 4 ভাগ কৰিছে বেলেগ কথা, কিন্তু সেই একে বেদত ইমান ভাগ কেনেকৈ? আজি আৰু এটা কথা আমি ইয়াতে চাম, নিজে নিজকে মন্থন কৰিম। ভাগৱত সদায় শুনি থাকিলেও নহ'ব, তাক আচৰণলৈ আনিব লাগিব। মহাভাৰতৰ যুদ্ধৰ মাজত, কুৰুক্ষেত্ৰৰ যুদ্ধৰ মাজত দিয়া জ্ঞানখিনি অৰ্থাৎ গীতা শাস্ত্ৰখন হৈছে মনুষ্যৰ জীৱনত চলিব পৰা এটা নীতি নিৰ্দেশনা, আৰু ভাগৱত শাস্ত্ৰখন হৈছে আচৰণ। এই দুইটা বস্তুক একলগ কৰিব পৰাজনেই মুকুতি মুখ্য নালাগে, পৰমানন্দ, সচিদানন্দ আৰু আত্যন্তিক সুখ কি সেই বস্তু ভাগ বিচাৰি পাব। ইয়াতে সেইকাৰণে সেই দৰ্শনত আমি চাম আজি ইয়াতে আমি সমস্ত বহি আছোঁ। এই আচৰণ কিন্তু কম সংখ্যকে গৃহবাসে আচৰণ কৰিব, অধিক সংখ্যকে পাহৰি যাব। যিদৰে নৈমিষা অৰণ্যত 60,000 আছিলে ঠিকেই, কিন্তু 32,000 উঠি গুচি গ'ল, 28,000 থাকি গ'ল। ঠিক একেদৰে ইয়াতো আমি যিমান আছোঁ তাতকৈ বেছি সংখ্যকে কিন্তু গৃহবাসী আচৰণলৈ নানিব, কম সংখ্যকেহে আনিব। আজি আমি ভাগৱতৰ আচৰণৰ পৰা, এই অনুষ্ঠান ভাগৰ পৰা যদি আন নালাগে এটা বা দুটা আচৰণ আমি গৃহলৈ নিম। আমি আচৰণৰ কথা হয়তো কেইবাটাও উল্লেখ হ'ব এতিয়া, কিন্তু নালাগে, ইমান সহজ নহয় গোটেইখিনি। পাৰিলেতো বৰ ভাল কথা, যদিও নোৱাৰোঁ এটা বা দুটা নিশ্চয় পাৰিম। আজি আমি সেই এটা বা দুটাকেই লৈ যাম, তাকেই আমি বীজ হিচাপে অংকুৰিত কৰিম, তাত উপযুক্ত আহাৰ দিম, তাক ডাঙৰ কৰিম, তেতিয়াহে বাকীটো আকৌ আনিবলৈ আমাৰ সৰল হ'ব। আজি আমি সেই আচৰণৰ দুটামান কথা শিকিম, আলোচনা কৰিম। যেনেকৈ 28,000 পালে, 32,000 নাপালে। 28 সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান। মান্য কৰি সুতক পাতিলে সত্ৰ তথা, সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। আজি এই দুজন সৌনক স্বৰূপ। এই 28,000 কথাহে কিন্তু ভাগৱতত থাকি গ'ল, বেদত থাকি গ'ল। ঠিক একেদৰে আমি ইয়াত সকলো শুনাৰ ভিতৰত যিকেইজনে আচৰণলৈ আনিম সেইকেইজনেহে কিন্তু আমি তৰিলোঁ বুলি ক'ব পাৰিম। বাকীসকল মৰিলোঁ আৰু অন্তিম বেলিকাত ৰাম লোৱা কৃষ্ণ কোৱা বুলি বেলেগে যাতে কোৱাই দিব নালাগে। এতিয়া আমি মূল আখ্যান ভাগলৈ আহোঁ। একাদশ স্কন্ধত কি কৈ আছে? ভাগৱতৰ একাদশ স্কন্ধত শ্ৰীকৃষ্ণই বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত, যিহেতুকে একাদশ স্কন্ধ চলি আছে, ইয়াৰ পৰা ফালৰি বিশেষ কাটিব নোৱাৰি, গতিকে আঁত ধৰিব লাগিব। একাদশৰ ইয়াৰ শ্ৰীকৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত মহামহন্ত উদ্ধৱে শ্ৰীকৃষ্ণদেৱৰ দৰ্শন লাভ কৰিছে। ডাঙৰ প্ৰশ্ন কেইটামান কৰিছে। মই কেৱল ৰিণিকি শুনা পাইছিলোঁ তাত বহি থাকোঁতে। একাদশ স্কন্ধ বুলি বুজি পালোঁ। ইয়াৰ আগতে পাঠ কৰি গৈছে বৰ সুন্দৰ সুললিত কণ্ঠৰে। প্ৰশ্ন কৰিছে উদ্ধৱ মহন্তই। কৃষ্ণপ্ৰভুক কৈছে, তুমি গুচি গ'লে মোকো লগতে লৈ যোৱা, তোমাৰ অবিহনে মই কেনেকৈ থাকিম? সঁচা কথা, কৃষ্ণৰ অবিহনে আমি কোনো থাকিব নোৱাৰোঁ। আৰু ইয়াৰ পৰা আমি বাস্তৱ জীৱনলৈ এটা বস্তু আনো আহকচোন। য'ত প্ৰিয়জন নাথাকে নহয় জানো তাত অজস্ৰখিনি থাকিলেও কিন্তু সেই পৰম সুখখন পোৱা নাযায়। মান সন্মান এসোপামান দিয়ক, আপোনাক ষ্টেজত উঠাই মান সন্মান এসোপামান দিয়ক। য'ত প্ৰিয়জন নাই সেয়া সুখ খন্তেকীয়া। ধন টকা পইচা ঐশ্বৰ্য বিভূতি অজস্ৰখিনি দিয়ক, যদি তাত মনে বিচৰা প্ৰিয়জন নাই
সেয়া অসাৰ, সেয়া খন্তেকীয়া। উদ্ধৱ মহন্তৰো সেইটো অৱস্থা হৈছে যে তুমি নাথাকিলে মোৰ এইখিনি থাকি কিটো হ'ব, তুমিও মোকে লগতে লৈ যোৱা। উদ্ধৱ মহন্তক তেতিয়া কৃষ্ণপ্ৰভুৱে পৰামৰ্শ দি কৈছে যে যদি মোৰ লগতে তুমিও যোৱা তেতিয়াহ'লে ইয়াতচোন বাট দেখুওৱা কোনোৱেই নাথাকিব, তুমিতো সেইখন থাকি দিয়া। উদ্ধৱ মহন্তই তেতিয়া কান্দিছে, থাকিম বুলি ভাবিছে। উদ্ধৱ মহন্তই কৈছে যে তোমাক কেনেকৈ বিচাৰি পাম। উদ্ধৱ মহন্তই আৰু কথা কৈছে যে একেখন বেদ মই চমুৱাই আনিছোঁ, একেখন বেদ ইতিমধ্যে এইখিনি পাঠ হৈ গৈছে, হয়তো প্ৰায় এঘণ্টামানৰ পৰা এইখিনি পাঠ চলি আছে। উদ্ধৱ মহন্তই আৰু প্ৰশ্ন সুধিছে যে বেদ এখনেই, তাক 4 ভাগ কৰিছে বেলেগ কথা, কিন্তু সেই একে বেদত ইমান ভাগ কেনেকৈ? কোনোৱে জানো কোনো পণ্ডিতে কয় বেদ পঢ়ি যে জ্ঞানেহে গতিদাতা, যে জ্ঞান লাভ কৰা তেতিয়াহে গতি পাবা। কোনোৱে কয় নহয়, জ্ঞানো নহয়, তুমি দান দক্ষিণা কৰা তেতিয়া গতি লাভ কৰিবা। আকৌ বেদ পঢ়ি কোনো মহাপণ্ডিতে কয় নহয়, তুমি যাগযজ্ঞ কৰা তেতিয়া গতি লাভ কৰিবা। আকৌ কোনো পণ্ডিতে কয় নহয়, তুমি তীৰ্থ ব্ৰত পালন কৰা, একাদশী ব্ৰত পালন কৰা, অন্যান্য ব্ৰত পালন কৰা, এইখিনি কৰা তেতিয়া গতি লাভ কৰিবা। উদ্ধৱ মহন্তই কৈছে, সুধিছে যে প্ৰভু একেখন বেদত ইমান বিভাজন কিহৰ পৰা? সকলোৱে নিজে নিজে দেখোন দৰ্শন দেখুৱাই আছে। অল্পমতি মনুষ্য, অল্প আয়ু, কেনেকৈ এইখিনি কৰিব পাৰিব, কোনটো মানিব? কৃষ্ণপ্ৰভুৱে কৈছে উদ্ধৱক যে বেদে কেৱল মুখ বাদ দি আন বখানি নাথাকে, কিন্তু যাৰ যেন মতি তেনেকৈ কেৱল মাত্ৰ পণ্ডিতসকলেহে ব্যাখ্যা কৰে। গতিকে তুমি সেইখিনি বাদ দিয়া, নালাগে তুমি বিস্তৰ শাস্ত্ৰ জানিব, নালাগে তুমি দান দক্ষিণা অজস্ৰ ব্ৰত পালন কৰিব। একশ্ৰিতে সুদৃঢ় বিশ্বাসে কায় বাক্য মনে কথাই কৰি তুমি কেৱল মাত্ৰ মোকে শৰণ লোৱা, মোতে আশ্ৰয় লোৱা। অৰ্জুনকো একেখিনি কথাই কৈছিলে যে মোকে শৰণ লোৱা, মোৰ ওচৰতে আশ্ৰয় লোৱা, বেলেগ তোমাক একো নালাগে। সেই একেটা দৰ্শনেই এতিয়া আমাক ভাগৱতৰ একাদশী স্কন্ধত উদ্ধৱ মহন্তক কোৱাৰ মাধ্যমেৰে আমাক কৈ আছে যে নালাগে একাদশীৰ ব্ৰত পালন কৰিব। মই নালাগে বুলি কোৱা নাই দেই, যদি দৈহিক সুস্থতাৰ কাৰণে কৰিছে কৰিব পাৰে। যেনেকৈ বৰ্বৰিক আজিকালি মই দেখা পাইছোঁ, য'ত ত'ত কিছুমান মন্দিৰ দেখা পোৱা হৈছে, মই বিৰুদ্ধাচৰণ কৰা নাই, সত্যটো উপস্থাপনাই কৰিছোঁ। শ্যাম মন্দিৰ প্ৰতিষ্ঠা হৈছে আৰু তাৰ বৰ সুন্দৰকৈ অনুষ্ঠান কৰা হৈছে, কৰাত বাধা নাই। বৰ্বৰিক, সেইজনেই বৰ্বৰিক শ্যাম মন্দিৰ প্ৰতিষ্ঠা হৈ আছে। ঘটুকচৰ পুতেক, ভীমৰ নাতিনীয়েক, সেই বৰ্বৰিকক যেতিয়া শিৰচ্ছেদ কৰিছিলে কৃষ্ণপ্ৰভু ঈশ্বৰে, তেতিয়া বৰ্বৰিকক আশীৰ্বাদ দিছিলে যে তুমি মহামহন্ত, কিন্তু কিবা এটা বিশেষ মহৎ কাৰ্য সিদ্ধিৰ কাৰণেহে তোমাক শিৰচ্ছেদ কৰা হৈছে, তোমাক চক্ৰৰে দুভাগ কৰা হৈছে। তোমাৰ এই ওপৰৰ শিৰটোৱেই মোৰ নামেৰে নামাকৰণ হ'ব। শ্ৰীকৃষ্ণ প্ৰভুৱে কৈছে যে মোৰ এটা প্ৰিয় নাম হৈছে শ্যাম, মোক শিশুকালত মাতে, গতিকে তোমাৰ শ্যাম নামটো মই আজি দিলোঁ। আজিৰ পৰা তোমাক শ্যাম হিচাপে জগতে পুজিব। তুমি সেইসকলক, কাৰোবাক যদি ধন টকা পইচা লাগে, কাৰোবাক যদি মান সন্মান লাগে, ঐশ্বৰ্য বিভূতি লাগে, তেন্তে তোমাক উপাসনা কৰিব আৰু তুমি সহজতে দিবা যোৱা। আৰু সেইকাৰণে চাবচোন, শ্যাম মন্দিৰসমূহত মূৰ্তি যদি প্ৰতিষ্ঠা হৈ আছে, তাত দেহৰ অংশটো নাই, ডিঙিৰ পৰা এই অংশখিনিহে আছে। ইয়াৰ পৰা কি কথা প্ৰকাশ কৰাৰ প্ৰয়াস কৰা হৈছে যে যদি তুমি যিটো বিচাৰা তেনেকৈহে ফলটো পাবা। শ্যামক কোৱা নাই, অৰ্থাৎ বৰ্বৰিকক কোৱা নাই যে তুমি মুক্তি দিব পাৰিবা, কোৱা নাই তুমি সৎসংগ দিব পাৰিবা, কোৱা নাই তুমি
মুখ্য দিব পাৰিবা, কোৱা নাই তুমি সচিদানন্দ দিব পাৰিবা, নাই কোৱা নাই তুমি আত্যন্তিক সুখ দিব পাৰিবা, কৈছে ধন সম্পদ যদি লাগে তেন্তে হ'লে তুমি দিবা যোৱা, সেই বুলিহে কৈছে। ঠিক একেদৰে একাদশী ব্ৰত পালন কৰাত বাধা নাই, কিন্তু একাদশী ব্ৰতৰ পৰিক্ৰমাটো আমি চাওঁ আহকচোন। মই এতিয়া ব্যাখ্যালৈ নানো সেইখিনি কথা। একাদশী ব্ৰতৰ পৰিক্ৰমাখিনি চাব, ইমান সহজ নহয় তেনেকৈ পালন কৰা। একাদশী ব্ৰত যেতিয়া পালন কৰিব 24 ঘণ্টালৈকে মুখতটোতো দূৰৰ কথা, হৃদয়তো বিষ্ণু নামৰ বাহিৰে বেলেগ নামৰ প্ৰৱেশ ঘটিব নোৱাৰিব। কিন্তু পৰিয়ালত দেখোন শুনো পিতায়ো কলিজাও দেহাও বুলি সকলোৱে মাতি আছে। একমাত্ৰ ঈশ্বৰ কৃষ্ণৰ বাহিৰে সেইখিনি সময়ত বেলেগ নাম হৃদয়ত ঠাই পাব নালাগিব, খাদ্য খোৱাটোতো দূৰৰ কথা। গতিকে ইমান সহজ নহয় কাৰণে কৰা নকৰা ফল একেটাই হয় বুলি কয়। দেহটো সুস্থতাৰ কাৰণে কৰিব পাৰে, তাত আপত্তি নাই, কিন্তু একাদশী ব্ৰতে বা অন্যান্য পূজা উপাসনে মুখ্য দিব নোৱাৰে। সিটো জনমৰ কাৰণে কিন্তু মুকুতিৰ পথ মুকলি কৰিব নোৱাৰে। একমাত্ৰ কৃষ্ণত একান্ত ভকতিয়েহে সুগম শৰণীয় পথ সম্ভৱ হৈ উঠে। ভাগৱতে সেই বস্তুটো দেখুৱাইছে। ইয়াত একাদশী স্কন্ধত সেইখিনি কথা প্ৰকাশ আহিছে। ইয়াত আৰু এটা কথা কৈছে, উদ্ধৱ মহন্তক কোৱাৰ চলেৰে শ্ৰীকৃষ্ণ প্ৰভুৱে কৈছে, আমাৰ মাজত এইটো বস্তু দেখা যায় যে তুমি বেলেগে যিখিনি কৰে সেইখিনি নিন্দা নকৰিবা। বেলেগে যিখিনি কৰে যোনে যেনেকৈ মতি হয় তেনেকৈ কৰিব, কৰাখিনিক তুমি নিন্দা নকৰিবা, উদ্ধৱক পৰামৰ্শ দিছে। যদি তুমি নিন্দা কৰা বা সেইসকলে নিন্দা কৰে তেতিয়াহ'লে কিন্তু মোৰে দ্ৰোহী হ'ব, তাৰমানে মোৰে অপৰাধত অপৰাধী হ'ব। সেইকাৰণে হৰিৰ ভকতক নিন্দা কৰিব নালাগে, যোনে যেনেকৈ কৰিছে কৰিবলৈ দিয়ক, তাত অসুবিধা একো নাই, কৰিব পাৰে, কৰাত বাধা নাই। কিন্তু চাব লাগিব মোক লাগে কি, লাগে কিটো মূল প্ৰশ্ন। সেইকাৰণে কৈছে যে নিন্দা নকৰিবা, নিন্দা কৰিলে হৰিক নিন্দা কৰা যায়। ৰাম হৰিৰ পৰম প্ৰিয়তম নাই, হৰি ভকত পৰে, হেন ভকতক যিজনে নিন্দয়ে, হৰিকে নিন্দা কৰে। হৰি ভকতৰ দুখন ধৰয়, যম কালয়াৰ কলি, ইষব কথা ক যিটো নমানয়, তিনিটো পৰি বলি। যে হৰিৰ ভকতক যিজনে নিন্দা কৰে, হৰিক নিন্দা কৰা একেটাই কথা। আৰু হৰিৰ ভকতৰ দুখ হেনো যম কাল আৰু কলিয়েও নধৰে। ভাবকচোন তেন্তে, হৰি ভকতৰ যদি দুখ হয় যমেও একো নকয়, কলিয়েও একো নকয় আৰু কালেও একো নকয়। আৰু এতিয়া যদি আমি সেইজনক নিন্দা কৰোঁ তেতিয়াহ'লে কি হ'ল, যম কাল আৰু কলি নিজকে, সেইকেইজনৰ ওচৰত আমি নিজকে আত্মসমৰ্পণ কৰিলোঁ, তেতিয়াহ'লে জীৱৰ কি দশা হ'ব পাৰে। ইয়াৰ পৰা সেই উদাহৰণটোৰ পৰা সেইটো প্ৰতিপন্ন কৰাৰ এটা প্ৰয়াস কৰা হ'ল যে নিন্দা কৰিব নালাগে, যাৰ যেন মতি কৰিব পাৰে, কিন্তু মোক কি লাগে সেইটো দৰ্শনৰ বস্তু।